নমস্কাৰ সকলোকে আমাৰ যিহেতুকে ধমতোলত বিষ্ণু মন্দিৰত মেলা হৈ আছে আজি হৈছে দ্বিতীয় দিনাখন আৰু সেয়ে মন্দিৰ ভাগলৈ আহিলো আৰু বহুত দিনৰ পৰাই মই বিষ্ণু মন্দিৰত আহিম বুলি মনতে ভাবি আছিলো আৰু যিহেতুকে মন্দিৰত মেলা হৈ আছে তিনদিনীয়া কাৰ্যসূচী আজি হৈছে দ্বিতীয়টো দিন আৰু সেয়ে মন্দিৰ ভাগলৈ আহিলো ভাবিলো আজিও ময়ো মন্দিৰ ভাগলৈ আহো আপোনালোককো মন্দিৰ ভাগটো দেখাও আৰু যিসকলে আহিছে এইটো যিটো 4 লাইনদি আহে তেওঁলোকে গুৱাহাটী নগাঁও তেজপুৰ আহিলে হয়তো দেখিছেই আমাৰ ধমতোলত থকা বিষ্ণু মন্দিৰটো আৰু তালৈকে আহিলো আজি বহুত মানুহ ভিৰ দ্বিতীয় দিনাখন একদম বহুত সময় ৰৈ থাকিব লগা হৈছে শৰাই লৈ পেলাই মই বুলিয়ে নহয় বহুত ভক্তগণ যিসকল আহিছে আৰু আৰু সকলোৱে আচলতে দৰ্শন কৰিবলৈ আহে ভগৱানক নিজৰ শান্তিৰ কাৰণে সকলোৱে আহে প্ৰাৰ্থনা কৰিবলৈ কাৰণে মানে অপায় মংগল দূৰৰ কাৰণে আৰু সেয়ে সকলো মানুহে আহিছে আৰু বহুত মানুহৰ ভিৰ লাগিছে আৰু ভিৰৰ মাজতে আহি আমি মন্দিৰ ভিতৰত সোমালোহি আৰু তাতে থকা দাদা এজনে ভকত এজনে ক'লে আৰু যে তোমালোকে যদি ভিৰ ভাৰ নকৰা তেনেহ'লে অলপ সময় ৰৈ দিয়া তোমালোকৰতো মন্দিৰ লাহেকে কৰিলেও হ'ব বুলি ক'লে সেইকাৰণে আমিও ভালে পালো বাৰু ভিৰ ভাৰ অকমান ময়ো অশান্তিয়ে পাওঁ বাৰু মন্দিৰলৈ গ'লে অকমান শান্তিয়ে কৰিব বিচাৰো মন্দিৰলৈ গ'লে অকনমান শান্তিৰ পূজা কৰিলেহে ভাল লাগে মনটো হয়নে আৰু সেয়েহে ধুনীয়াকৈ অকমান সময় ৰখি আমি ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আহিলো